Hello guys, welcome to my another vlog. আজি অলপ নিখা উলাইছো আমাৰ ডিব্ৰুগড় মাজমুজিয়াতে গৈছো অলপ হস্পিটাল আৰু তাকে আজিকালি বৰ বিশেষকৈ আৰু ব্লগ ভিডিঅ' দিব পৰা হোৱা নাই কাৰণ কেলে আপোনালোকেও গম পায় অলপ মই ব্যস্ত আছো আৰু একেবাৰে ৰাতিপুৱা যাওঁ ৰাতি আহোঁ সেই তেনেকৈ হৈ আছে আৰু গতিকে আজি ওলাই আছো তাতে ভাবিছো আজি এটা সৰুকৈ আপোনালোকক আপডেট দি দিওঁ কাইলৈ যোৱা পুৰকি চৰি কাইলৈ কৰাই নাই যোৱা পুৰকি যিটো মানে চুইফ্ট ডিজায়াৰখনৰ দিছিলোঁ সেইখন কেইবাজন মানুহে বুক মানে ফোন কৰিছে বুকিং কৰিবলৈ আৰু মানুহবিলাকে মানে দাদাহঁত মানে মোক আগুৱাই আপোনালোকে মানে যদি বুক কৰিব বিচাৰে তেন্তে অতি সোনকালে মানে বুকিং এমাউণ্টটো মাৰি দিয়ক নহয়বাতো বেলেগে যদি মাৰে তেন্তে আপোনালোকে আকৌ পাছত বেয়া নাপাব মোক কিন্তু তেখেতলোক ক'লে যে কাইলৈ মোৰ মানুহ গৈ আছে হেৰি গৈ আছে কোনোবা ওচৰ পাছৰে তাৰপিছত ক'লে যে নাইকিয়া মই আপোনাক বুকিং মাৰি আছোঁ মাৰোতে আন এজন মাৰিলে আমাৰ ওচৰৰে এতিয়া চাওঁ তেখেত মানে একচুৱেলি অলপ পইচাৰ অসুবিধা দেই তেখেতৰ মানে তেখেত এতিয়া যদি ল'ব নহয় যদি পইচাটো যোগাৰ নহয় তেন্তে ল'ব নোৱাৰিব তেখেত মোক বুকিং দিয়া আগতে কৈছে কথাখিনি এতিয়া চাওঁ তেখেতে কি কৰে কি নকৰে 2-3 দিনৰ সময় লৈছে অকল মাত্ৰ আৰু আজি এই নিউজখনে চাওকচোন কেনেকৈ কি আছে কি নাই নিউজখনৰ বিষয়েও মানুহ সুধি আছে কিন্তু বৰ্তমান সময়লৈকে মানে বুকিং চুকিং তেনেকৈ মই পোৱা নাই আৰু ভিডিঅ' ভালদৰে মানে বনাব মই নোৱাৰিছোঁ কাৰণ কেলৈ সময়ৰ খুব মানে যথেষ্ট মোৰ ওচৰত সময় এতিয়া নাই ধৰিব গ'লে কাৰণ কেলৈ গোটেই সময়খিনিয়ে দেখিছোঁ মই মানে হস্পিটেলতে মানে যোৱা যায় আৰু এতিয়াও হস্পিটেললৈ গৈ আছোঁ আৰু এবাৰ আপোনালোকক দেখাই দিছোঁ কেনেকৈ কি আছে ৰানিং এখন গাড়ী খুব ধুনীয়া মই বাহিৰৰ পৰা এতিয়া ভিতৰত চলোৱা অৱস্থাতে দেখাই আছোঁ আৰু গাড়ী চলাবলৈ খুব স্মুথ দেই গাড়ী চাউণ্ড টাউণ্ড তেনেকৈ একোৱেই নাই গাড়ী চাবলৈও খুব ধুনীয়া বাকী আপোনালোকক ক'ৰবাত ৰখি কিনে ধুনীয়াকৈ দেখাই আছোঁ গাড়ীখন হুণ্ডাই নিউজ 2020 স্পৰ্টছ হয় 4টা এল হুইল পাব টায়াৰৰ কণ্ডিশ্যনো ধুনীয়া হৈ আছে বাকী এবাৰ আপোনালোকক ভিতৰৰ পৰা এবাৰ ইণ্টেৰিয়ৰ দেখাই দিছোঁ ইণ্টেৰিয়ৰটো এনেকা এইটো এচি ভেণ্ট হয় পিছফালে বাকী ভিতৰৰ কণ্ডিশ্যন এনেকৈ এয়া গ্লভ বক্স ইয়াতে নথি পত্ৰ গোটেইখিনি সোমাই আছে বাকী এই ডিজাইনটো খুব ধুনীয়া লাগিছে দেই এইবিলাক ইয়াতো আছে বাকী ফিচাৰ বিষয়ে কৈ দিছোঁ 4টা পাৱাৰ উইণ্ডো পাব এইটো অটো এডজাষ্টেবলৰ কাৰণে হয় এইটো টিপি দিলে খোল খাই যায় টিপি দিলে বন্ধ হৈ যায় বাকী ষ্ট্ৰিং কণ্ট্ৰলাৰ আছে তাৰপিছত এইফালে টাচ স্ক্ৰীণ আছে আৰু AC কণ্ট্ৰলাৰ এনেকৈ চাবলৈ ধুনীয়া বাকী ইণ্টেৰিয়ৰটো যে চুইচ দিলে খুব ধুনীয়া লাগে দেই এনেকৈ গাড়ীত এয়াৰবেগ আছে এয়াৰবেগ ইয়াত আছে দুটাই চাগে দুটাই আছে দুটাকে এয়াৰবেগ পাই যাব আৰু বাকী এবাৰ গাড়ীখন ষ্টাৰ্ট কৰি দেখাই দিছোঁ গাড়ীখন ষ্টাৰ্ট হ'লে ক'বই নোৱাৰি যে ষ্টাৰ্টত আছেনে নাই একেবাৰে মানে স্মুথ চাউণ্ড বাকী ইয়াৰ মাইলেজো খুব ধুনীয়া দেই মাইলেজ মানে খুব ধুনীয়া মই এইকেইদিন মানে মই নহয় মইতো অলপ হস্পিটেলতে মানে দৌৰাদৌৰি কৰি আছোঁ ইফালে ভাইটিয়ে মানে দৌৰাদৌৰি কৰোঁতে মানে এই গাড়ীটোৱে লৈছোঁ গৈ আছে কাৰণ কি ইয়াৰ মাইলেজটো ভাল
সুইফট ডিজায়াৰখন চলাইছিলোঁ, কিন্তু এতিয়া এডভান্স দিয়াৰ পাছত তাৰপিছত এতিয়া নাই চলোৱা। দাদাই কাইলৈ বা পৰহি আহি কিনে গাড়ীখনৰ পে'মেণ্টটো কৰিব। যদি অলপ আৰু পে'মেণ্ট তেখেত পাবলগীয়া আছে পাই মেলি আহিব মানে। আৰু ইফালে চলাটো দেখাই দিছোঁ, চলাইছে গাড়ীখন অলপ বেছিকৈ চলিছে, 1,01,687 87 কিলোমিটাৰ। আৰু বাকী ইমান চলা নাছিলে, অলপ আমিয়ে চলাই আছোঁ। বাকী ইফালে ডিগ্ৰী চিগ্ৰী কিমান কি গৰম পৰিছে ঠাণ্ডা পৰিছে গোটেইখিনি দেখাই দিয়ে। আজি 28 ডিগ্ৰী পৰি আছে এতিয়া বৰ্তমান সময়ত। আৰু বাকী গাড়ী খুব ধুনীয়া হৈ আছে, এচি চেচি চব ৰানিং। বাকী এবাৰ আকৌ আপোনালোকক ভিতৰৰ পৰা দেখাই দিছোঁ। বাকী গাড়ী লুকছে তেনেকে। আৰু 2020 চনৰ হয়, ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইখিনি নথি পত্ৰ আপডেট আছে। ৰিফাইনেন্স কৰিলে ৰিফাইনেন্স কৰিব পাৰে। 1 লাখ টকা ভিতৰতে দিলে ডাউন পে'মেণ্ট ওলাই যাব। কিন্তু মই এতিয়া বৰ্তমান সময়ত মানে মই ৰিফাইনেন্সৰ কাম কৰা নাই, কাৰণ কেলৈ দৌৰাদৌৰি কৰিব লাগে, সেইটো কাৰণে মানে এতিয়া মই ৰিফাইনেন্সটো কৰা নাই। বাকী কোনোবাই যদি ল'ব বিচাৰে তেন্তে ল'ব পাৰিব। 4,10,000 টকাত এখন দি লৈ যাব পাৰিব। আৰু বাকী ইফালে ষ্টকত আছে। যোৱাকালিলৈ যিটো ভিডিঅ'ত দেখাইছিলোঁ, এই দুখন গাড়ীৰো কথা পাতি চলি আছে। আমাৰ হণ্ডা চিটি আৰু হণ্ডা জেজখন। কিন্তু এতিয়ালৈকে বৰ্তমান সময়লৈকে মানে বুকিং অহা নাই। কিন্তু মোৰ মতে অতি সোনকালে বুক হৈ যাব চাগে এই দুখনে। কিন্তু তথাপিও যদি কোনোবাই ল'ম বুলি ভাবিছে তেন্তে যোনে আগে বুক কৰিব গাড়ী তেখেতৰে হ'ব। আৰু ইফালে হণ্ডা চিটি 20 চনৰ, ইয়াৰ অহাকালি ইয়াৰ ৰিভিউ এটা দিম ধুনীয়াকৈ। বাকী দামবোৰতো আপোনালোকে গম পালে। যদি কাৰোবাক লাগে তেন্তে মোৰ স্ক্ৰীণত লাগি থকা নম্বৰত যোগাযোগ কৰক। আজিৰ কাৰণে ইমানটোৱে আশা কৰোঁ যে ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পায়। আৰু ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযায়। আৰু আজিৰ কাৰণে ইমানটোৱে, বৰ বিশেষকৈ ডাঙৰ নকৰোঁ, দীঘলীয়া নকৰোঁ ভিডিঅ'টো। হ'ব দিয়ক।